আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে আমাৰ সদৌ অসম নতুনকৈ পদপালিত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ কৰ্মচাৰীসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ বিশেষকৈ আমাৰ যিমানবিলাক ফৰ্থ প্ৰভিঞ্চিয়েলাইজ কৰিছিলে আমাৰ অনাশিক্ষক কৰ্মচাৰীসকলৰ কাৰণে তেখেতসকলৰ কাৰণে ভাল খবৰ আৰু যিসকল অনাশিক্ষক কৰ্মচাৰী এতিয়ালৈকে অৱসৰ গ্ৰহণ কৰিলে বা কোনোবা এটা কাৰণত মৃত্যুবৰণ কৰিলে সেইসকল আমাৰ চতুৰ্থ কৰ্মচাৰীসকলৰ কাৰণে ভাল খবৰ নিশ্চয় আপোনালোকৰ সন্তাই সেইখিনি ভাল খবৰ জনাইছে তেখেতসকলে অফিচত যোগাযোগ কৰি যিখিনি খবৰ পাইছে সেইখিনি আমালৈ মেছেজ কৰিছে আৰু সেয়া নিশ্চয়কৈ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আপোনালোকে স্ক্ৰীন কৰি আমাৰ ভিডিঅ'টো সকলোৱে চাই থাকিব আৰু এতিয়ালৈকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যে সদৌ অসম নতুনকৈ পদপালিত উচ্চ প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলকে ধৰি জ্যেষ্ঠ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অনাশিক্ষক কৰ্মচাৰীসকলৰ জ্ঞাতাৰ্থে আজি মই আপোনালোকক জনাওঁ যে আমাৰ নতুনকৈ পদপালিত উচ্চ প্ৰাথমিক বিদ্যালয়ৰ 1539 জন চতুৰ্থ কৰ্মচাৰীসকলকে ধৰি জ্যেষ্ঠ মহাবিদ্যালয়ৰ 279 জন জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ 1281 জন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 172 জন অনাশিক্ষক কৰ্মচাৰী বিভিন্ন অনুষ্ঠানত কৰ্মৰত সৰ্বমুঠ 3271 জন অনাশিক্ষক কৰ্মচাৰী তৃতীয় আৰু চতুৰ্থ কৰ্মচাৰীসকলক নিয়মীয়া পদত উন্নতি কৰিবৰ কাৰণে লগতে মৃত্যুবৰণ কৰা নাই বা অৱসৰ লোৱা অনাশিক্ষক কৰ্মচাৰীসকলৰ তৃতীয় আৰু চতুৰ্থ কৰ্মচাৰীসকলৰ 10 লাখ টকাৰ গ্ৰেজুৱেটি অৰ্ডাৰটো আজি কমিছনাৰ অফিচৰ এলিমেণ্টাৰী প্লেনিং চেলৰ পৰা এলিমেণ্টাৰী ডাইৰেক্টৰ অফিচলৈ আৰু ছেকেণ্ডাৰী ডাইৰেক্টৰ অফিচলৈ আৰু হায়াৰ এডুকেশ্যন ডাইৰেক্টৰ অফিচলৈ পঠিয়াই দিয়া হৈছে নিশ্চয়কৈ আমাৰ অনাশিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ তেখেতসকলক আপগ্ৰেডেশ্যনৰ কাৰণে বা তেখেতসকলক যিখিনি ফিক্স পে প্ৰদান কৰি আহিছিলে সেইখিনি ৰেগুলাৰ পে প্ৰদান কৰিবৰ কাৰণে বা তেখেতসকলৰ পদবিলাক এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ ৰেগুলাৰ আৰু ফেয়াৰ বা ৰেগুলাৰ এজন কৰ্মচাৰীলৈ আপগ্ৰেড কৰিবৰ কাৰণে যিখিনি গুৰুত্বপূৰ্ণ নটিচ বা ফাইল সেইখিনি ফৰৱাৰ্ড কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু যিসকল চতুৰ্থ কৰ্মচাৰীসকলে এতিয়ালৈকে অৱসৰ গ্ৰহণ কৰিলে বা কোনোবা এটা কাৰণত মৃত্যুবৰণ কৰিলে তেখেতসকলৰ 10 লাখ টকাৰ যিখিনি গ্ৰেজুৱেটি অৰ্ডাৰ মানে সেইখিনিও মানে প্লেনিঙত বা কমিছনাৰ অফিচৰ এলিমেণ্টাৰী প্লেনিং চেলৰ পৰা এলিমেণ্টাৰী ডাইৰেক্টৰ অফিচলৈকে বিভাগলৈকে পঠোৱা হৈছে বুলি ইয়াত উল্লেখ কৰিছে খুবেই এটা সুন্দৰ খবৰ বুলি ক'ব লাগিব আমাৰ অনাশিক্ষক কৰ্মচাৰীসকলৰ কাৰণে আৰু ইয়াৰ পাছতে কৈছে যে আৰু বৰ্তমান আমাৰ নিয়মীয়া পদৰ উন্নতিকৰণ নাই বা ৰেগুলাৰ ফেয়াৰ আপগ্ৰেডেশ্যনৰ অৰ্ডাৰটো তাৰ একেলগতে মৃত্যুবৰণ কৰা নাই বা অৱসৰ লোৱা তৃতীয় আৰু চতুৰ্থ কৰ্মচাৰীসকলৰ 10 লাখ টকাৰ গ্ৰেজুৱেটি একেটা অৰ্ডাৰটোত আমাৰ এলিমেণ্টাৰী ডেপুটি ডাইৰেক্টৰ বাইদেউৰ টেবুলত আছে যিহেতু আমাৰ যিখিনি আমাৰ চতুৰ্থ কৰ্মচাৰীসকলৰ আপগ্ৰেডৰ কাৰণে তেখেতসকলক ৰেগুলাৰ কৰ্মচাৰীলৈ ফিক্স পে কৰ্মচাৰী হৈ আছে তেখেতসকলে আৰু সেই ফিক্স পে কৰ্মচাৰীৰ পৰা ৰেগুলাৰ কৰ্মচাৰীলৈ আপগ্ৰেডৰ কৰিবৰ কাৰণে তেখেতসকলৰ যিখিনি ফাইল বা যিখিনি অৰ্ডাৰ সেইখিনি আপোনাৰ যিসকল চতুৰ্থ কৰ্মচাৰীসকলে এতিয়ালৈকে মৃত্যুবৰণ কৰিলে বা অৱসৰ গ্ৰহণ কৰিলে তেখেতসকলৰ 10 লাখ টকাৰ গ্ৰেজুৱেটি অৰ্ডাৰৰ লগতে একেলগে একেটা যিখিনি ফাইল সেইখিনি একেটা আমাৰ এলিমেণ্টাৰী ডেপুটি ডাইৰেক্টৰ বাইদেউৰ টেবুলত আছে বুলি তেখেতসকলে উল্লেখ কৰিছে খুবেই এটা ভাল খবৰ আমাৰ সুন্দৰ খবৰ আমাৰ যিসকল অনাশিক্ষক কৰ্মচাৰীসকল আছে ফিক্স পে অনাশিক্ষক কৰ্মচাৰীসকল আছে তেখেতসকলে যিখিনি আমাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে যিহেতু আমাৰ 2022 চনত যিবিলাক চতুৰ্থ কৰ্মচাৰীসকলক পদ প্ৰভিঞ্চিয়েলাইজ কৰা হৈছিলে আমাৰ সেইসকল চতুৰ্থ কৰ্মচাৰীসকলৰ কাৰণে এটা সুন্দৰ খবৰ কাৰণ তেখেতসকলক পদবিলাক অতি সোনকালে আপগ্ৰেড কৰিব পাৰে ফিক্স পেৰ পৰা ৰেগুলাৰ ফেয়াৰলৈকে আৰু ইয়াৰ পাছতে কৈছে যে ছেকেণ্ডাৰী আৰু হায়াৰ এডুকেশ্যনৰ সকলো ডেপুটি টেবুলতে আছে ছেকেণ্ডাৰী আৰু হায়াৰ এডুকেশ্যনৰ যিমানবিলাক ফাইল আছে সেইখিনি ডেপুটি টেবুলতে আছে বুলি কৈছে আৰু সেইকাৰণেই সদৌ অসমৰ নতুনকৈ পদপালিত উচ্চ প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ কৰ্মচাৰীসকলকে ধৰি জ্যেষ্ঠ মহাবিদ্যালয়ৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অনাশিক্ষক কৰ্মচাৰীসকলক নিজৰ ডাইৰেক্টৰ অফিচৰ পৰা নিজৰ অৰ্ডাৰটো মোৰ লগত লাগি বাগি নিজৰ জিলা অফিচলৈ নাই বা নিজৰ IS অফিচলৈ নাই বা নিজৰ ডিষ্ট্ৰিক্ট অফিচলৈ নিবৰ কাৰণে মোৰ লগতে সহযোগ কৰিবৰ কাৰণে মোৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনোৱা হ'ল নিশ্চয়কৈ আমাৰ যিসকল আমাৰ চতুৰ্থ কৰ্মচাৰীসকল বা অনাশিক্ষক কৰ্মচাৰীসকলৰ যিসকল আমাৰ সন্তাৰ বিষয়ববীয়া লাগি আছে তেখেতসকলক লগত যোগাযোগ কৰি নিজৰ ডিষ্ট্ৰিক্ট বা নিজৰ আপোনাৰ ডিষ্ট্ৰিক্টলৈ নিবৰ কাৰণে তেখেতসকলক যোগাযোগ কৰিবৰ কাৰণে ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে এতিয়া আমাৰ নতুনকৈ পদপালিত উচ্চ প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ কৰ্মচাৰীসকলৰ আপগ্ৰেডেশ্যনৰ ফাইলটো নাই বা ৰেগুলাৰৰ ফাইলটো ডাইৰেক্টৰ অফিচত প্ৰচেছিং হৈ আছে আৰু একেবাৰে কম দিনৰ ভিতৰতে মই মহিদুল কবিৰে আমাৰ আপগ্ৰেডেশ্যনৰ অৰ্ডাৰটো নাই বা ৰেগুলাৰ অৰ্ডাৰটো লাগি বাগি ডিষ্ট্ৰিক্ট অফিচলৈ নাই বা জিলা অফিচলৈ লৈ আহিম নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ যিটো আমাৰ চতুৰ্থ কৰ্মচাৰীসকলৰ সন্তাৰ বিষয়ববীয়া মহিদুল কবিৰে সেইখিনি কথা উল্লেখ কৰিছে তেখেতসকলৰ যিখিনি চতুৰ্থ
বৰ্গৰ কৰ্মচাৰীসকলক আপগ্ৰেডেশ্যনৰ যিখিনি ফাইল সেইখিনি ডাইৰেক্টৰ অফিচত প্ৰচেছিং হৈ আছে বুলি কৈছে তেখেতসকলে অতি কম দিনৰ ভিতৰতে লাগি বাগি সেইখিনি অৰ্ডাৰ হয়তো ডিষ্ট্ৰিক্টলৈ ফৰৱাৰ্ড কৰিবলৈ দিব বা ডিষ্ট্ৰিক্টলৈ নিয়াৰ কথা ইয়াত উল্লেখ কৰিছে আৰু সেইবাবে তেখেতসকলৰ লগত যোগাযোগ কৰিবৰ কাৰণে তেখেতসকলে বিনম্ৰভাৱে তেখেতসকলৰ যিখিনি বিষয় বা আমাৰ যিসকল চতুৰ্থ কৰ্মচাৰী বা অনাশিক্ষক কৰ্মচাৰীসকলৰ সন্থা আছে তেখেতসকলক যোগাযোগ কৰিবৰ কাৰণে তেখেতসকলে ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে এটি নেতৃবৃন্দ হৈ মহিদুল কবিৰ সাধাৰণ সম্পাদক সদৌ অসম নতুনকৈ পদপালিত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ কৰ্মচাৰী সন্থা খুবেই এটা সুন্দৰ খবৰ আমাৰ চতুৰ্থ কৰ্মচাৰীসকলৰ কাৰণে তেখেতসকলৰ পদবিলাক অতি সোনকালে হয়তো আপগ্ৰেডেশ্যন কৰিব পাৰে তেখেতসকলে ইয়াত উল্লেখ কৰাৰ মতে যিখিনি বিভাগীয়ভাৱে যিখিনি প্ৰচেছিং কৰিবলগীয়া আছে সেইখিনি প্ৰচেছিং হৈ আছে বুলি কৈছে আৰু অতি সোনকালে হয়তো সেইখিনি ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী অফিচাৰলৈ সেইখিনি ফৰৱাৰ্ড কৰা হ'ব হয়তো আমাৰ চতুৰ্থ কৰ্মচাৰীসকল বা অনাশিক্ষক কৰ্মচাৰীসকলে অতি সোনকালে হয়তো ফিক্স ফে বা ৰেগুলাৰ ফে এটা কৰ্মচাৰীলৈ আপগ্ৰেড হ'ব আৰু তেখেতসকলৰ কাৰণে সুন্দৰ খবৰ বুলি ক'ব লাগিব যিহেতু অতি সোনকালে তেখেতসকলৰ হয়তো আপগ্ৰেডৰ প্ৰচেছ হ'ব যিহেতু আমাৰ যিসকল এলিমেণ্টাৰী ডিপাৰ্টমেণ্টৰ আমাৰ যিসকল আমাৰ স্কুলৰ চতুৰ্থ কৰ্মচাৰীসকলৰ বিষয়ববী আছে তেখেতসকলে সেইখিনি জনাইছে আৰু নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু তেখেতসকলৰ বাবে আৰু যিহেতু আমাৰ নতুনকৈ পদপালিত অনাশিক্ষক কৰ্মচাৰীসকলৰ বিষয়ববীয়াই বা তেখেতসকলৰ সন্থাই লাগি যিধৰণে কামবিলাক আগবঢ়াই নিছে সেয়া খুবেই এটা দ্ৰুতগতিত হৈছে বুলি ক'ব লাগিব যিহেতু তেখেতসকলে অতি কম সময়ৰ দিনতে সেইখিনি কৰিবলৈ সক্ষম হৈছে বা অতি কম দিনৰ ভিতৰতে হয়তো তেখেতসকলক বিভাগীয়ভাৱে যদি সেই অৰ্ডাৰখিনি ওলাই হয়তো আপগ্ৰেড কৰিব কিন্তু আমাৰ যিসকল 2021 চনৰ পদপালিত মধ্য ইংৰাজী বিদ্যালয় হওক বা আমাৰ যিসকল পেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকল আছিলে 2021 চনত পদপালিত কৰিছিলে সেইসকলক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিলে কিন্তু আজি পৰ্যন্ত টিউটৰ বা টিচাৰ আপগ্ৰেড কৰাৰ কোনো প্ৰচেছ হোৱা নাই বা যিখিনি প্ৰচেছ হৈ আছে সেইখিনি আজি পৰ্যন্ত ঘোষণা কৰা হোৱা নাই আমাৰ এলিমেণ্টাৰী ক্ষেত্ৰত যিসকলৰ কোৱালিফাইড আছে সেইখিনি ঘোষণা কৰা হোৱা নাই আৰু যিসকল কোৱালিফাইড নাই তেখেতসকলক কি কৰা হ'ব সেইখিনি কথাও ইয়াত তেখেতসকলৰ ফালৰ পৰা কোনো স্পষ্টভাৱে এতিয়ালৈকে উল্লেখ কৰা হোৱা নাই আৰু সেইবাবেই আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ সন্থা আছে তেখেতসকলেও অতি সোনকালে যিধৰণে আমাৰ চতুৰ্থ কৰ্মচাৰীসকলৰ সন্থাই লাগিছে ঠিক তেনেকৈ আমাৰ চেণ্ট্ৰেল কমিটিৰ বিষয়ববীয়াসকলেও অতি সোনকালে লাগি বাগি আমাৰ প্ৰচেছবিলাক আমাৰ যিখিনি টিউটৰ প্ৰচেছ সেইখিনিতো আগবঢ়াই নিব লাগে বুলি আমাৰ ফালৰ পৰা বাৰম্বাৰ অনুৰোধ জনাই আহিছোঁ আৰু যিহেতু আমাৰ চতুৰ্থ কৰ্মচাৰীসকলৰ যিখিনি প্ৰচেছ হৈছে ইয়াত নিশ্চয়কৈ এটা ভাল খবৰ আৰু তেখেতসকলৰ যিখিনি এই নেতৃবৃন্দ যিধৰণে লাগি আছে সেয়া নিশ্চয়কৈ তেখেতসকলৰ বাবে নিশ্চয়কৈ অতি সোনকালে হয়তো ভাল খবৰ আহিব আৰু যিহেতু ইয়াত উল্লেখ কৰিছে আমাৰ সদৌ অসম নতুনকৈ পদপালিত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ কৰ্মচাৰী সন্থাৰ আৰু মহিদুল কবিৰ সাধাৰণ সম্পাদক তেখেতে যিধৰণে লাগি আছে সেয়া নিশ্চয়কৈ তেখেতসকলৰ কামবিলাক হয়তো যিধৰণে লাগিছে সেই এই প্ৰচেছৰ পৰা যিখিনি তেখেতসকলে কাম কৰিছে সেই কামৰ গতিৰ পৰা হয়তো আমি অনুমান কৰিব পাৰোঁ যে অতি সোনকালে হয়তো আমাৰ এইসকল চতুৰ্থ কৰ্মচাৰীসকলৰ আপগ্ৰেডেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু তেখেতসকলক ফিক্স ফেৰ পৰা ৰেগুলাৰ ফে অতি সোনকালে যেন তেখেতসকলক আপগ্ৰেড কৰা হ'ব সেয়া অনুমান হৈছে আৰু নিশ্চয়কৈ এটা সুন্দৰ খবৰ আৰু প্ৰতিগৰাকী অনাশিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় অসম